ইয়াৰ পাছতে আমি আমাৰ মাজত উপস্থিত থকা IGP ছাৰক তেখেতৰ শুভেচ্ছামূলক বক্তব্য ৰাখিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আজি এই সভাত উপস্থিত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক শ্ৰী ৰাজেন সিং, 2IC শ্ৰী লাল CRPFৰ, আমাৰ ADC আৰু IC মহকুমা অধিপতি ৱাজবীৰ, এছিষ্টেণ্ট কমাণ্ডেণ্ট 11 AP আৰু SDPO সৰুপথাৰ, তাৰ লগতে ইয়াত উপস্থিত আমাৰ সৰু সৰু ভাই ভণ্টীসকল আৰু জ্যেষ্ঠগণ। প্ৰথম কথা, যেতিয়া এনেকুৱা এটা গাঁৱৰ পৰা এজন ল'ৰা নিজৰ প্ৰতিভাৰ বলত এটা কেন্দ্ৰীয় আৰক্ষী সংস্থানত চাকৰি পায়, তো সচৰাচৰ তেখেতসকলে কি কৰে, চাকৰিটো পোৱাৰ পিছত তেওঁ নিজৰ ঘৰৰ কথা চিন্তা কৰে, নিজৰ পৰিবাৰৰ কথা চিন্তা কৰে আৰু নিজৰ ঘৰৰ পৰিবাৰটো কেনেকৈ ভাল কৰিব পাৰি তাৰ কথাত লাগি যায়। কাৰণ চৰকাৰী চেণ্ট্ৰেল অৰ্গেনাইজেশ্যনৰ চৰকাৰী চাকৰিত দৰমহা ভাল, সুযোগ সুবিধা ভাল, কিন্তু খুব কম সংখ্যক দেখা যায় যে নিজৰ চিন্তা কৰাৰ উপৰিও যি গাঁওখনত তেওঁ ডাঙৰ দীঘল হৈছে সেই গাঁওখনৰ কথা চিন্তা কৰি তাৰ উঠি অহা চাম যি ল'ৰা ছোৱালী, তেখেতসকলৰ ভৱিষ্যতটো কেনেকৈ ভাল কৰিব পাৰি, কেনেকৈ তেখেতসকলক এনেকুৱা এটা পৰ্যায়ত আনিব পাৰে যিটো পৰ্যায়ৰ পৰা তেখেতসকলে কম্পিটিশ্যনত পাছ কৰি পেলাই ভাল চাকৰিটো ল'ব পাৰিব। এই বস্তুটো আৰু এই যিটো চিন্তাধাৰা, এই চিন্তাধাৰাৰ কাৰণে মই বিতুপন শইকীয়াক মোৰ অন্তৰৰ পৰা মানে অশেষ ধন্যবাদ দিছোঁ। সঁচাই বৰ প্ৰশংসনীয় এটা পদক্ষেপ তেওঁ লৈছে। আৰু মোক যেতিয়াই SP সাহেবে কৈছে যে ছাৰ এনেকুৱা এটা ল'ৰা CRPFত কাম কৰে, তেওঁ গাঁওখনৰ কাৰণে কিবা এটা কৰিব খুজিছে, তাৰ ল'ৰা ছোৱালীক এটা এনেকুৱা ট্ৰেইনিং দিব খুজিছে যাতে, কাৰণ যিবিলাক ল'ৰা ছোৱালী ইয়াতে আছে মই এইটো নকওঁ যে ট্ৰেইনিং নেপালে সিহঁতে চাকৰি পাব পাৰে, কিন্তু ট্ৰেইনিং এটা কৰি পেলাই তাৰপিছত এটা চাকৰিৰ কাৰণে এপ্লাই কৰি সেই চাকৰিটো যিটো মানে পোৱাৰ যিটো সুযোগ, তাৰ যিটো চান্স এইটো বহুত হাই হয়। কাৰণ যিকোনো বস্তু এটা ট্ৰেইনিং হ'লে মানুহজন এটা মেণ্টেল আৰু এটা ফিজিকেল শ্বেপত আহি যায়, আৰু তাৰপিছত তেওঁৰ ওচৰত যেতিয়া এইটো আপোনাৰ কি বুলি কয় পৰীক্ষা দিবৰ কাৰণে যাব, সেই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ মানে ইটো চান্সটো বহুত হাই থাকে। আপোনালোকে জানে যে এটা কথা আছে, ইণ্ডিয়া লিভছ ইন ইজ ভিলেজেছ। ভাৰতবৰ্ষৰ বেছি সংখ্যক মানুহ গাঁৱতে থাকে, আৰু আমি সদায় দেখিছোঁ যে আমি সদায় খালি মই চাকৰি পোৱা নাই, অমুক চাকৰি পোৱা নাই, এটা চৰকাৰী চাকৰি লাগে, এটা অমুক চাকৰি লাগে, আমি এইবিলাক কথাৰ সম্বন্ধে বহুত চৰ্চা কৰোঁ, কিন্তু কিয় চাকৰি পোৱা নাই আৰু কি কি পদক্ষেপ আমি নিজববীয়াকৈ ল'লে আমাৰ নিজক আৰু উন্নত কৰাৰ কি কি পদক্ষেপ ল'ব পাৰোঁ, যিটো পদক্ষেপ ল'লে আমি চাকৰি পোৱাৰ কাৰণে যোগ্যতা অৰ্জন কৰিব পাৰোঁ, সেই কথা কিন্তু চিন্তা খুব কম মানুহে কৰে। গতিকে মই ভাবোঁ আপোনালোকৰ মই শুনি আছোঁ সকলোৱে কৈছে যে ভিতৰ ৰাস্তাৰ ইয়াৰ ডেভেলপমেণ্ট কম হৈছে, অলপ ষ্টেট বৰ্ডাৰত আছে, জেগাটো অলপ মানে ডিষ্টাৰ্ব এৰিয়াত পৰে, ডিছপিউটেড এৰিয়াত পৰে, এইবিলাক কথা গোটেই শুনিছোঁ। কিন্তু এই সব সমস্যাৰ মাজেদিওতো ইয়াৰ পৰা ল'ৰা ওলাই পেলাই চাকৰি পাইছে, হয়নে নহয়? গতিকে মনত যদি ইচ্ছা থাকে আৰু কষ্ট কৰাৰ যদি মনোবলটো থাকে, যিকোনো ল'ৰা ছোৱালীয়ে যদি এইটোক ভাবি লয় মনত যে মই মোৰ সম্পূৰ্ণটো ভালভাৱে দিম, কোনো বেয়া কথা বেয়া কামত চিন্তা নকৰি মোৰ ভৱিষ্যতটো যেন ভাল হয়, মই যেন আগবাঢ়ি যাব পাৰোঁ, আৰু লগতে মোৰ গাঁৱৰ ৰাইজ যেন আগবাঢ়ি যাব পাৰে, আমাৰ মা দেউতা যেন শান্তিত থাকিব পাৰে, তেখেতসকলক আমি মা দেউতাৰ কাৰণে চবতকৈ ডাঙৰ পুৰস্কাৰটো কি হয়? মা দেউতাৰ কাৰণে চবতকৈ ডাঙৰ পুৰস্কাৰ হয় যেতিয়া সন্তান সুযোগ্য হয়। এইটো প্ৰত্যেকে এইটো জনা উচিত আৰু নিশ্চয় তেখেতলোকে উপলব্ধি কৰিব।
আৰু আমি এইটো চালেই গম পাওঁ, আমি যেতিয়া মিটিংটো এটেণ্ড কৰিবৰ কাৰণে আহিছিলোঁ কণমান ল'ৰা ছোৱালী ইয়াতে বহি আছিলে, আৰু বহি থাকোঁতে মই দেখিলোঁ যে তেখেতসকলৰ মা দেউতা সকলোৱে এই মিটিংটোত নিজববীয়াকৈ আহিছে। তাৰমানে তেওঁলোকে এই বস্তুটো এইকাৰণে চাব আহিছে যে মা আৰু দেউতা হিচাপে তেওঁলোকে ল'ৰা ছোৱালীৰ কাৰণে কি কৰিব লাগিব, আৰু ল'ৰা ছোৱালীয়ে কি কৰিব পাৰে ভাল ৰিজাল্ট কৰিবৰ কাৰণে, ভাল ফল পাবৰ কাৰণে, এইটো শুনি পেলাই জানাৰ তেখেতসকলৰ ইচ্ছাটো আছে, আৰু এইটো এটা বৰ শুভ লক্ষণ। গতিকে মই বেছি ডাঙৰ দীঘল নকৰোঁ, ঠাণ্ডা পৰিছে, আপোনালোকে যে ইমান কষ্ট কৰি যে ইয়াত আহিছে, আমাৰতো বাৰু ডিউটি হয়, আৰু লগতে এইটো কথা সঁচা যে আমাৰ সমাজখন বা আমাৰ এইবিলাক অঞ্চলৰ ল'ৰা ছোৱালীকেইটা যদি এনেকুৱা কৰি ভাল কৰি চাকৰি পায়, সংস্থাপন এটা হ'ব, এই এৰিয়াৰ এটা উন্নতি হ'ব, ব্যক্তিগত উন্নতি হ'ব, সমাজৰ উন্নতিও হ'ব, আৰু সমাজখন অপৰাধমুক্ত থাকিব, সেইটো এটা কথা আছে। গতিকে এইবিলাকত এইকাৰণে আমি আপোনালোকক ইনস্পায়াৰ কৰিব খোজোঁ, এইকাৰণে আপোনালোকক আমি উৎসাহ জগাব খোজোঁ, যাতে আমি সকলোৱে মিলি পেলাই আমাৰ গাঁওখন, আমাৰ মহকুমা, আমাৰ জিলাখন আমি ভালকৈ ৰাখিব পাৰোঁ, আৰু তাৰ প্ৰত্যেকটা ল'ৰা ছোৱালী যাতে উপযুক্ত হয়, ভাল ভাল চাকৰি পাই পেলাই যাতে জীৱনত প্ৰতিষ্ঠিত। গতিকে মই সকলোকে ক'লোঁ, যিসকল আছে ট্ৰেইনিংটো মন দি কৰিব, কাৰণ এটা কথা মনত ৰাখিব, এইটো ট্ৰেইনিঙৰ সময়ত যেতিয়া আমাৰ এডভাৰটাইজমেণ্ট দিয়াৰ পিছৰ পৰা আৰম্ভ কৰি পেলাই যেতিয়া পৰীক্ষা পাতে, পৰীক্ষাত বহুত সংখ্যক ল'ৰা ছোৱালী নেপায়, কিন্তু যোগ্য ভাল। মই যদি লং জাম্পত 15 ফুট মাৰিছোঁ, আৰু এটা ল'ৰাও 15 ফুট মাৰিছে, কিন্তু মই পালোঁ চাকৰিটো, সি নেপালে। তাৰমানে কোনো জেগা এনেকুৱা আছে যিটো জেগাত আপোনাৰ একদম মানে পইণ্ট টু পইণ্ট কামটো কৰিব লাগিব, তাত যদি অকণমানো আপ এণ্ড ডাউন হয় তেতিয়াহ'লে হয়তো আধা মাৰ্ক 1 মাৰ্কৰ কাৰণে আপোনালোকে ওলাই যাব পাৰে। সেইবোৰ পইণ্টবিলাক যে কেনেকৈ কৰিব লাগিব, কিভাৱে নিজক মই যোগ্যতা মই কিভাৱে অৰ্জন কৰিম, টাইমিঙৰ মাজত মোৰ সহনশীলতা, মোৰ শাৰীৰিক ইটো মানে যিটো মোৰ ফিটনেছটো মই কেনেকৈ কৰি বঢ়াম, কি প্ৰেক্টিছ কৰিব লাগিব, এই ৰাস্তাকেইটা আমাৰ শইকীয়া লগতে আমাৰ 11 AP যিসকল উস্তাদ বুলি কওঁ আমি ট্ৰেইনাৰ্ছ, তেখেতসকলে আপোনালোকক দেখা দিব। আপোনালোকৰ কাম হ'ল আপোনালোকে যেনেকুৱা কৰি পূজা কৰে, আপোনালোকে যেনেকুৱা কৰি ভগৱানক বা ঈশ্বৰক মাতে, ঠিক তেনেকুৱা কৰি এইটোক সেই পৰ্যায়লৈকে লৈ যাব যে মোৰ ধ্যান জ্ঞান এটাই, মই একদম ভাল কৰি ট্ৰেইনিং কৰিম, যিদিনা আমাৰ পৰীক্ষা পাতিব প্ৰত্যেকটা পৰীক্ষাৰ ট্ৰেইনিঙত যিটো শিকিছোঁ একদম তেনেকুৱা কৰি বেষ্ট ৰিজাল্ট দি ওলাই দিম। আপুনি যদি ভাল কৰে, আপুনি শুনিছে SP কোৱা মতে এই গোটেইখিনি বস্তু কম্পিউটাৰত কেপচাৰ কৰে, ইয়াত মানুহ একো কৰিব নোৱাৰে আজিকালি, যিটো কয় ট্ৰেন্সপাৰেণ্ট ৰিক্ৰুটমেণ্ট পলিচি TRP। 2014 চনত গোটেই অসমৰ AB কনষ্টেবল 7,000 AB কনষ্টেবল পোষ্টৰ কাৰণে যিটো পৰীক্ষা হৈছিলে, প্ৰথম কম্পিউটাৰাইজ পৰীক্ষা হৈছিলে, সেইটোত মানে মই ভাগ্যৱান যে গোটেই অসমৰ কাৰণে মই আমাৰ ADGPৰ লগত এইটো চলাইছিলোঁ গুৱাহাটীৰ পৰা। আৰু মই জানো এতিয়া যদি আপোনালোকক কোনোবা কয়ও যে আপোনালোকক কিবা এটা চাকৰি দিব পাৰিম, তো বুজি ল'ব সি আপোনাৰ শত্ৰু হয় আৰু মিছা কথা কৈ আছে। চাকৰি আপুনি নিজেহে ল'ব পাৰিব লাগিব যদি যোগ্যতা আছে, আৰু যদি যোগ্যতা নাই আপোনাক কোনো দিব নোৱাৰে। গতিকে এইটো ভাল কথা যে আমাৰ এই ল'ৰা ছোৱালীকেইটা এটা মনোভাৱ দেখাইছে যে নহয় আমি পুলিচ, আৰ্মি, CRPF, নেভিত আমি সোমাম আৰু আমাৰ দেশক আমি ছাৰ্ভিচ দিম। ভাবি চাওকচোন, এই এলেকাৰ যদি 15, 20টা, 25টা, 30টা ল'ৰা ছোৱালী বিভিন্ন আৰ্মি, CRPF, পুলিচত সোমাই থাকে, বিভিন্ন জেগাত যায়, ঘূৰি আহি পেলাই তেখেতসকলে কাহিনী ক'ব, আৰু তেখেতসকলে এটা অনুপ্ৰেৰণাৰ এটা প্ৰতীক হৈ ৰ'ব যে আগন্তুক ভৱিষ্যতে আৰু যিবিলাক ল'ৰা ছোৱালী আছে সিহঁতক দেখি পেলাই শিকিব। তো এনেকুৱা এটা পৰিৱেশ আপোনালোকে পাইছে, মই ভাবোঁ আপোনালোকে এইটো সদব্যৱহাৰ কৰক, আৰু মোৰ শুভেচ্ছা থাকিল ভালভাৱে কৰক, যাতে মেক্সিমাম টু মেক্সিমাম ল'ৰা ছোৱালী ইয়াৰ পৰা আমাৰ গভৰ্ণমেণ্ট ছাৰ্ভিচত সোমাব পাৰে। এইখিনি কথা কৈ আৰু মোক কথাটো ক'বৰ কাৰণে সুযোগ দিয়া, আৰু এই ঠাণ্ডাত আপোনালোকে যে ধৈৰ্য ধৰি ৰ'লে তাৰ বাবে মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছাও জনাইছোঁ।